তোমাক মই এখন বৰ ধুনীয়াকৈ বুজি আছোঁ, তুমি দম দি আছা তো ভালকৈ কম নকৰ নাই তুমি আমাৰ ঘৰত আহি পেলাই মেছেজ মোক দেখুৱা সেনেকৈ কোৱা, তুমিতো কিবা দম দি আছা কিবা কথাইলে। একদম যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। তো বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই এতিয়া, আৰু নতুনকৈ ভিডিঅ' বনাব আহিছোঁ মানে সেইকাৰণে মোৰ স্কুল চলি আছিল মানে নতুনকৈ মই ইউটিউবত নাম লগাইছোঁ মানে এইবাৰ ফাৰ্ষ্ট ইয়েৰ পালোঁ, সেইকাৰণে ভিডিঅ'বোৰ অহা নাছিল আৰু লাহে লাহে নাহিও। প্ৰত্যেক দেওবাৰে ভিডিঅ'বোৰ আহিব মানে বেয়া চেয়া নাপাব। তো আজি এটা প্ৰেংক কল কৰিম, তো প্ৰেংক কলটো কাক কৰিম ভাবি আছোঁ মানে গাইজ ঘৰত লাইন চাইন নাই, সেইকাৰণে সুন্দৰ পৰিৱেশ পথাৰত আহিছোঁ আমি, আৰু সি সুন্দৰ পৰিৱেশ সুন্দৰ নজৰা চাই দিয়া সকলোৱে। তো আগে প্ৰেংক কলটো কৰোঁ, আৰু প্ৰেংক কলটো আজি কৰিম কাক জানেনে, মানে আমাৰ ৰঙিয়াৰে অৰ্পিত ভাই, মানে তেওঁ এজন ভিডিঅ' ক্ৰিয়েটাৰ আৰু মানে বহুত ডাঙৰ মানুহৰ লগত হাত আছে ডাঙৰ, আৰু তেওঁ সৰু মানে তেওঁৰ বয়স 16 বছৰমান হৈছে আৰু ফাৰ্ষ্ট ইয়েৰ তেওঁ পঢ়ে মানে আমাৰ লগৰে, আৰু তেওঁ এজন বিজনেছমেন, ইমান কম বয়সতে বিজনেছ কৰিছে, ভাবক কিমান ডাঙৰ মানুহ হ'ব পাৰে, কিমান ডাঙৰ টেলেণ্ট। তো তাক প্ৰেংক কল কৰি মানে অলপ জ্বলাম আৰু তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেই ইয়াৰ তো ফোনটো কৰোঁ বাচিম। হেল্ল' হেল্ল' অঁ এইটো অৰ্পিত ভাই হয়নে? অঁ দাদা কি খবৰ? আছো। মানে আপোনাৰ নম্বৰটো মই ইনষ্টাগ্ৰামৰ পৰা ল'লোঁ। কওক। বাকী খবৰ পাতি ভালনে? আছো। অঁ বাকী তুমি এতিয়া ক'ত আছ, ঘৰত নে? ঘৰতে বুলি ক'ব পাৰি। অঁ অলপ টাইম দিব পাৰিবা নেকি 5 মিনিটমান? বাকী তুমি এতিয়া তোমাৰ ঘৰটো ক'ত আছিল? মোৰ ঘৰ ৰঙিয়া। ৰঙিয়া ন? তুমি বিজনেছ কৰা ন এই কাপোৰৰ, আৰু তুমি ইমান কম বয়সতে কেনেকৈ কাপোৰৰ বিজনেছ কৰা? ইমান কম বয়সতে কেনেকুৱা কাপোৰৰ বিজনেছ কৰা? বয়স লৈ বিজনেছ থাকে নেকি? থাকেতো, ইমান সৰু বয়সতে আমি পাৰি না, আমি এতিয়া ঘৰত এনেই আছোঁ, আমাৰ বয়স এতিয়া 17-18 বছৰ, তথাপিও আমি এতিয়া ঘৰত এনে বেকাৰ হৈ আছোঁ, আৰু তুমি সৰুৰ পৰাই ইমান ডাঙৰ হৈ গ'লা যে? সৰুৰ পৰা ডাঙৰটো হ'বই লাগিব আৰু সদায় আৰু সৰু হৈ থাকিম। মানে কেনেকুৱা কৰিছা এইবোৰ? তেনেকে মানে কি আৰু এতিয়া অলপ অলপকে আৰু কৰি আছোঁ আৰু কিবা এটা। মানে মই গ'লোঁ যাই পেলাই চক খাওঁ যে এজন সৰু ছোৱালী দুটা মানে এটা পবাল আৰু তুমি কিন্তু বেলেগ হা? কোনদিনা আহিছিল আপুনি? আজি সোমবাৰে। তো গ'লোঁ, তো যাই মোৰ ভাল লাগছে, এইভাগে মোৰ বেয়াও লাগছে যে আমি বেকাৰ ল'ৰা বোলে এনে পঢ়ি আছোঁ, আৰু এই সৰু সৰু ল'ৰা বোলে ইমান ডাঙৰ ডাঙৰ দোকান দি চলি আছে। বেয়া লাগবা লাগা নাই, চবেই কৰিব লাগে, যিকোনো কিবা কাম কৰিব লাগে আৰু চবেই আৰু কৰিব লাগে। সেইটো আৰু কাম কৰিছে ভাল কথা। মানে কেনেকুৱা এতিয়া ধৰক আমাৰ ৰঙিয়াত তাৰমানে কেনেকুৱা যে চবৰে ভাল ভাল অলপমান ইউনিক কাপোৰ পিন্ধিবৰ মন যায় বা কিবা মন যায়, কিন্তু আমাৰ ৰঙিয়াত দাম বিলাক বহুত বেছি, নিজে কিনি গম পাওতো। সেইটো কাৰণে তাৰমানে কি যে নিজৰে এটা ব্ৰেণ্ড এটা যিহেতু আৰম্ভ কৰি দিলো, আৰু অলপ অলপকে আমি গোটেইখিনি ইমান বেছি ইনভেষ্ট কৰা নাছিলো। ফাৰ্ষ্টতে আমি প্ৰবালে 10,000 মই 10,000 এনেকে আৰম্ভ কৰিলো, তাৰপিছত আৰম্ভ কৰি কেনে ভাল ৰেছপন্স পালো, তাৰপিছত আমাৰ তাতে ভালেকেইটা ইউটিউবাৰো আহিল, সিহঁতেও ভাল পালে, সিহঁতেও ভিডিঅ' বনালে, সেনেকে আৰু তাৰে পিছত আমি অলপ ইনস্পায়াৰ হৈ কেনে আমি সেনেকে আৰু লাহে লাহে এতিয়া বাঢ়ি যাই আছে আৰু বস্তুখিনি। তুমি ৰাকেশক কেনেকৈ চিনি পোৱা? ৰাকেশ দাকটো আজি চিনি পোৱা মোটামুটি হ'ল 1 বছৰ মানে হ'ল। ৰাকেশৰ ভিডিঅ' বনোৱা দেখিছোঁ, এই সিদিনা ভূটান গ'লা নেকি? ভূটান গৈছিলো মাজতে। তুমি সেইটো বাদ দিয়া, মোৰ এটা তোমাৰ ওপৰত কমপ্লেইন এটা আহিছিল। কমপ্লেইন মানে আমাৰ লগৰ ছোৱালী এটা মোক কৈছে দেই, বেয়া নাপাবা, মই বেয়া পাব পাৰা, মই কৈ দিওঁ তোমাক। কোনে? আমাৰ লগৰ এটা জোনমনি নামৰ ছোৱালী এটাই মানে কমপ্লেইনটো দিছে। মানে সেইদিনা তোমাৰ দোকানত কাপোৰ কিনিব গৈছিল, যাৰ পিছত মানে সি জানে দে তাৰ লগৰ ছোৱালীজনী গৈছিল। আমাৰ তাতো ছোৱালী দেখোন নাহে দেখোন। নাই গৈছিল বোলে, সি মিছা কথা ক'ব নেকি আৰু মোক। পিছত বোলে তাই বোলে তুমি বোলে নম্বৰটো ল'লা বোলে। মানে ছোৱালীজনীৰ নম্বৰটো ল'লা বোলে। তাৰপিছত তুমি বোলে ৰাতি মেছেজ কৰা বোলে, কিয় এইগিলা কৰা হা? তুমি বিজনেছ কৰা না, বিজনেছ কৰা লাগিলে ছোৱালীৰ লগত মেছেজ কিয় কৰা? আপুনি প্ৰুফ দিয়ক, তাৰে পিছত প্ৰুফ দিয়া, হোৱাটছআপত মেছেজ আছে, তাৰ লগত কথা পাতিবা নেকি তুমি? কথা দিয়ক, হা? কথা পাতো। সি বাৰু এতিয়া ব্যস্ত আছে, পিছত কথা পাতিবা। কিন্তু তুমি এইবিলাক কিয় কৰা বেয়া কাম? তুমি বিজনেছ কৰিছা মই বেয়া পোৱা নাই, কৰা বিজনেছ, আমি নকৰোঁ বাৰু, তোমালোকে কৰা, কিন্তু এইগিলা কিয় কৰা? হা? কোনদিনা মেছেজ কৰিছ, কোন ছোৱালী? সদায় ৰাতি মেছেজ কৰা বোলে, হাই বেবি কি কৰি আছা, হাই জান, সোনা আহিলে কি মানে কি ভাষা এইগিলা? হা? আপনি প্ৰুফ দিয়ক, তাৰে পিছত প্ৰুফ দিম ৰ'বা, প্ৰুফ মই নিউজতে দিম। কি মানে এইগিলা? এতিয়াতো আইন মতেতো 429 ধাৰা এটা আছে। ছোৱালীৰ লগত মেছেজ কৰা বহুত ধাৰা, ডাঙৰ ধাৰা। আপুনি উকিল নেকি? মই উকিল নহ'ব বাৰু, আমাৰ খানদান উকিল। বাপৰে বাপ। তাৰে পিছত কওক। কি এতিয়া মোৰ এতিয়া সি ছোৱালীজনী কান্দি আছে, তোমাক বোলে লাগে বোলে এতিয়া।
এতিয়া কি হ'ব এতিয়া ছোৱালীজনী এতিয়া মৰিবতো তোমাক নাপালে হয় নেকি আৰু মই ভাবোঁ তোমাৰ দৰে ছোৱালী এইলা ছোৱালী মই নেদাওঁ কাৰণ তোমাৰ ফাল্টু ছোৱালী এইলা ছোৱালীক ৰাখিব নোৱাৰে বেছি দিন হয় নেকি তুমি এইটো ছোৱালীৰ নম্বৰ লৈছা কালি গেলে আৰু বেলেগৰ নম্বৰ ল'বা কালি গেলে আৰু বেলেগৰ নম্বৰ ল'বা কেইজনী ছোৱালীক ধ্বংস কৰিবা কাক ধ্বংস কৰিলে এইটো? নাই তুমি সেনেকুৱা হিচাপত না সেনেকুৱা হিচাপত না কৰিছা কামবোৰ তুমি বিজনেছ কৰা কাপোৰৰ বিজনেছ কৰা বেলেগ বিজনেছ কিয় কৰা তুমি বেলেগ কি বিজনেছ কৰিলো আপুনি কি কথা কয় নাই এইটো বিজনেছ হ'ল না ছোৱালীৰ লগত কথা পতা মেছেজ কৰা নম্বৰ লৈ পেলাই মেছেজ কৰা আপুনি নাম্বাৰটো মোৰ ক'ত পালা ক'ত পালাক বোলে তোমাৰ নম্বৰ ইনষ্টাগ্ৰামত পাইছোঁ মই ইনষ্টাগ্ৰামত আমাৰ লগৰ ল'ৰা এটা দিছে হয় নেকি মোক খং উঠি গৈছে মই বিজনেছ কৰক এইবিলাক কিয় কৰে আৰু মোক খং উঠি গৈছে ৰঙীয়া উচিত দি দিম নেকি নম্বৰটো তোমাৰ ৰঙীয়া ৰছীৰ নাম কি কওকচোন আপুনি নাম বাদ দিয়া নামটো মেটাৰ মুচিও জানে নাম বাদ দিয়া হয় নেকি এইটো কোন অৰবিট নহয় নেকি কেতিয়া কৈ আছো এই তোমাৰ নম্বৰ 10টা আছে এতিয়া 10টা না 2টা নাম্বাৰ মোৰ 10টা আছে এটা কিবা আমাৰ নম্বৰ 11টা তোমাৰ 10টা আছে হয় নেকি অঁ তো এতিয়া আহিলে বাদ দিয়া আহিলা বেয়া ধান্দা বাদ দিয়া ক'ৰ পৰা কথা পাতি আছে কওকচোন কিবা প্ৰেংক কল কৰিছি নে কিবা ফালতুমি কল কোনোবা লগৰে নেকি মোৰ এতিয়া মই প্ৰেংক কল কি বস্তু আৰু মই গৰেশ্বৰৰ কৈছোঁ ওৰেছন নেকি অঁ প্ৰেংক কল কি বস্তু লগৰে নেকি কোনোবা মই চিনি পোৱা নাই আগতে পঢ়া নেকি প্ৰেংক কল কি বস্তু প্ৰেংক কল কি বস্তু মানে আপুনি নহয় মই তাত আকৌ ভাইটি শুনা তুমি এই কথা সলাব বিচৰা কি আছ কথা সলোৱা কি আছ তুমি এই ছোৱালী মাতাতো ৰহ না এইবিলাক মেছেজ কিয় কৰা মই কথা ক'ত সলালো তুমিতো বেলেগ কথা কৈছা তুমি মই সেইটো তুমি কোৱা নাই যদি মেছেজ কৰিছা চৰি বুলি কয় আৰু সি মিছা এটা ক'ব নেকি লগৰ ছোৱালী বোলে এতিয়া এইটো আপোনাৰ লগত চলে আপোনাক সঁচা কৈছে নে মিছা কৈছে এতিয়া আপুনি বা তেওঁহে জানিব এতিয়া মইতো কোনো ছোৱালী তই কবি হ'ব এই তই মোৰ গাৰ্লফ্ৰেণ্ডকে মেছেজ কৰি দম দি ল'ম আপুনি নিজে ভাবক গালি নকবি এটা তাৰ লগত কথা পাতি দিওঁ মই দিয়ক এই শুনচোন এই যোন তাক ধৰছো আজি লৈ কথা পাত গালি দিবি অলপ না অলপ দম দিবি মোৰ কথা পাত হেল্ল' দেখো তুমি মোৰ ভণ্টিৰ লগত কিয় এনেকৈ মেছেজ কৰি থাকা ভণ্টি অঁ মইতো কাৰো লগত মেছেজে কৰা নাই গেছিল কাপোৰৰ দোকান কাপোৰ আনিব গৈছিল তাৰে পিছত তুমি বোলে হেৰি নম্বৰটো লৈ কিনে এতিয়া ৰাতি ৰাতি মেছেজ কৰি থাকা এতিয়া চাব মই এটা কথা কওঁ এতিয়া মোৰ তাতে একজন কাষ্টমাৰ আহিব মোৰতো বাহিৰৰ দোকান নহয় মোক ফোন কৰি আহিব চবেই হয়নে নহয় অঁ এইটো নাম্বাৰ দিয়াৰ ওপৰত কথাই নাই এতিয়া মোক কোনোবাই মইতো কাৰো মোৰ কাষ্টমাৰৰ লগতো কোনো ছোৱালীৰ লগত মেছেজ নকৰা মেইন কথা আমাৰ তাতে ছোৱালী নাহে আহে কেতিয়াবা অভাৰ চাইজ টি চাৰ্ট লৈ কিবা লৈ সেইটো অনলাইন লৈ বা কেতিয়াবা আহি কেনেও লৈ যায় কিন্তু সেনেকুৱাটো আমাৰ নহয় কেতিয়াও আমি আৰু কাষ্টমাৰৰ লগত সেনেকুৱা বিহেভ কৰিম নেকি আপুনি নিজে কওকচোন এতিয়া মোক আকৌ কথাটো কৈ আছে যে কিবা কাৰোবাৰ গাৰ্লফ্ৰেণ্ডক বোলে মই মেছেজ দিওঁ হাই বেবি হাই জান হেল্ল' বেলেগ মই এইবিলাক কিয় কম কওকচোন হেল্ল' নেক্সট টাইম যদি এনেকুৱা শুনো আৰু আপুনি কাপোৰৰ বিজনেছ কৰাই ভালকৈ কৰক এইগিলান কিয় অভদ্ৰামি কৰে চলি চিনি পোৱা নাই তোন চলি চিনি পাব লগা কথা নাই আপুনি যদি ইমান কথা যদি সঁচাই হয় তেতিয়াহ'লে আপুনি আহক মোৰ লগত ফেচ টু ফেচ কথা পাতক অঁ যাই আছোঁ মই কেইদিনমান পিছত যাই আছোঁ কাপোৰ কিনিব যাম না আৰু তেতিয়া যাই আছোঁ আপোনাক তেতিয়া দোকানত যাই ধৰিম ঠিক আছে আপুনি আহিব ঠিক আছে এইবাৰ যদি নেক্সট আৰু শুনক আপুনি যিটো চিষ্টেম কথা কৈ আছে না মোৰ তাতে গোটেইখিনি আছে আপুনি যদি মিছা হয় না কথাখিনি আপুনি কিন্তু আপোনাৰ কথা বেয়া আছে কিন্তু হ'ব সেইটো আপুনি মনত ৰাখিব কিন্তু প্ৰুফ আছে তোন মোৰ ভণ্টিৰ লগত মেছেজ কৰি কৈছো দিলো আপোনাৰ প্ৰুফ আছে মোৰো প্ৰুফ আছে আপুনি মোৰ লগত কি হিচাপত কথা পাতিছি মই আপোনাক কৈছো যে মই কাৰো লগত কথাই পাতা নাই এতিয়া পবালে পাতিব পাৰে পবাল হ'ব পাৰে মই নহয় কিন্তু হেল্ল' মই মেছেজ গিলা পঢ়ে শুনি আছো ৰবা আপোনাক হাই জান কি কৰি আছা এইগিলাখান দেখোন এইগিলা কি এইগিলা এইটো মই মোৰ নাম্বাৰটো হয়নে নহয় চাই লওকচোন পবালো হ'ব পাৰে কাৰণ ৰাজা ষ্টাইল আপুনি মোৰে নহয় পবালৰো মোৰো হেল্ল' ভাইটি শুনা তুমি এইগিলা মানে সঁচা কথা কওঁ না আমি মাফ কৰি দিম বাৰু এইগিলা কি আৰু বাহানা মাৰি আছা ছোৱালীজনী মিছা কথা ক'ব নেকি মই এতিয়া ছোৱালীজনী কি হ'ব এতিয়া ছোৱালীজনী ছোৱালীটোৰ নাম কওক সুস্মিতা এতিয়া তাইৰ কি হ'ব এতিয়া তাইতো এতিয়া কি হ'ব তোমাক নাপালে এতিয়া পাগলা হৈ গৈছে তাই ভাত চাত খোৱা নাই এতিয়া তাই কৈছে যে মা মোক তাক লাগে সি মোক মেছেজ কৰি দিছে মোক তাক লাগে তোমাৰ প্ৰতি প্ৰেম হৈ গৈছে আৰু তোমাৰ জালত ফাঁচি গৈছে আৰু সি হয় নেকি মই জাল নেকি গম নাপাওঁ আৰু তুমি কি ৰাতি মেছেজ কৰা কি বুলি কৈছা গম নাপাওঁ আৰু এইটো এতিয়া মই গম নাপাওঁ এইবিলাক মোৰ ভাই ক'লে এনে কথা মই বোলে হয় নেকি মই কৈছোঁ তাক চিনি পাওঁ ৰ'বা আমাৰ লগৰ এজনৰ বন্ধু হয় মই এখন নম্বৰটো লৈ পেলাই তোক ফোন কৰিলোঁ আজি তই এইবিলাক নকৰিবি বন্ধু দে নেক্সট টাইম কৰিলোঁ ন চাবা ঠালা মুৰি দিম ঝালামুৰিৰ কথা নাই দাদা মই এইগিলাখান কৰাই নাই মই কিয় মই কাষ্টমাৰৰ লগত মই এইগিলাখান বিহেভ কৰিম নেকি আপুনি নিজে কওকচোন
নহয় তুমি বেপাৰ কৰছা বেপাৰ কৰা না এলে আৰু মেটাৰ কিয় কৰা মই বেপাৰৰ কথা নাই বেপাৰ বোলা কথা নাই আৰু তোমাৰ লগৰ ছোৱালী কোন পাবাল নেকি প্ৰবাল তাৰ নম্বৰটো দিবাচোন মই তাকো দম দিম মানে তাক আৰু কিয় দম না সিও কৰিব পাৰে না তুমিতো কৈছা সি কৰে সিওতো কৰিব পাৰে না আপোনালোকে কোন মানুহ সেইটো কনফাৰ্ম নাই আৰু আপুনি বকি আছে ফালতুৰ দৰে নহয় কি তুমি অভদ্ৰামি কৰিছা নেকি না কি তুমি অভদ্ৰামি কৰিছা নেকি অভদ্ৰামি তুমি আপুনি কৰি আছে মই অভদ্ৰামি কৰিছো হা তোমাৰ ডাঙৰ ৰিস্পেক্ট কৰিব নাযাওঁ ফোন কৰিছি আপুনি মোক ফোন কৰিছে না তুমি দম দি আছা তুমি দম দি কি আছা আপুনি কেনেকে মোৰ লগত কথা পাতি আছে হা তুমি দম তোমাৰ দাদাৰে বৰষুণ নিচিনা তুমি দম দি আছা ভালকে কথা কোৱা না মই ভালকে কথা কৈছো এই সম্পৰ্ক দম দি কেনে তোমাক মই এখন ধুনীয়াকৈ বুজি আছো নাই তোমাক মই এখন ধুনীয়াকৈ বুজি আছো তুমি দম দি আছা ভালকে কম নকৰ নাই তুমি আমাৰ ঘৰত আহি পেলাই মেছেজ মোৰ দেখুৱা সেনেকে কোৱা তুমি কিবা দম দি আছা কিবা কথাইলে না আপুনি দেখোন কলা এইবাৰ প্ৰবালৰ নাম্বাৰটো দিবা প্ৰবালক দম দিবা মই কি নম্বৰ খুজিছো মই তাকতো মানুহটো খুজিব তাক নম্বৰ খুজিছো আৰু নম্বৰ তুমি দম দিবা নেকি তোমাক এটা নম্বৰ জাষ্ট এটা নম্বৰ যাতে মই এটা ফোন কৰি মই তাক কিবা এটা সুধিম জাষ্ট এটা নম্বৰ খুজিছো তুমি দম দি আছা মোক তুমি মোক চিনি পোৱা নাই নেকি হা নাই পোৱাতো আপোনাক চিনি পালিতো কথাই নাছিল নাই পোৱা চিনি এইবিলাক অভদ্ৰামি মূৰত নকৰিবা অভদ্ৰামি আপুনি কৰি আছে মই কৈছো তুমি জিমৰ আছে না গড়চৰ না মোৰ কথা সুধি চাবা মোৰ নামটো তুমি জানা নাই মোৰ নামটো কি ৰাজ এবাৰ ৰাজৰ নাম সুধি চাবা গড়চৰ আহি গড়চৰৰ চকত কাষতে বাৰু তোমাৰ নম্বৰটো মই চাইছো ৰ'বা এক মিনিট চৰি এইটো তোমাৰ নম্বৰ এইটো বেলেগ অৰবিট তুমি অৰবিট ভেৰি নেকি এই ভগৱান নেকি অৰবিট ভগ নেকি চৰি বেলেগ এটা অৰবিট আছিল চৰি সিও মানে দোকান দিয়ে মই বেলেগ বুলি ভাবিছিলো দে বেয়া নাপায় একচুৱেলি চৰি মোৰো দোকান আছে এটা তোমাৰো আছে নেকি চৰি দে মই বেয়া নাপায় বেলেগ এটা অৰবিট চৰি অৰবিট শইকীয়া এই ৰঙিয়াৰে অৰবিট শইকীয়া ৰঙিয়াত অৰবিট এক পিছে আছে এই আৰু এটা আছে অৰবিট শইকীয়া নাই মই আপোনাক লিখি কি নাম আছিল অৰবিট না কি আছিল মোৰ নামে নামটো মই কনফিউজ হৈছে কি এটা হৈছিল অৰবিট কি আছিলে চহৰীয়া নেকি অৰবিট নহয় থিতিৰা আছে চৰি তোমাৰ নহয় থিতিৰ ৰাস্তা নাই চৰি বহুত ভুল হৈছে থিতিৰে কৈছো চৰি আপনি কি ভাং চাং খাইছে নেকি খাইছে আপনি এই দাদা মই ভুল হৈছে মই সামা কৈছো আপুনি আৰু কি কথা কৈছে ভাং খোৱা বুলি কিয় কয় আপুনি দাদা আপনি কথাটো নাই মই এটা ভুল হৈছে মইতো ফোনো কৈছো বেলেগতো কোৱা নাই না আপনি যিটো চিস্টেম কথা পাতিছি আপনি এনেকুৱা কথা হয় নেকি আপনি কৈছে যে কাস্টমাৰ কোনবা আইছি আহি কেনে মই নাই আপুনি নকলে সি কৈছে ধীতি ৰাজা কৈছে তাক মই ধৰিম এতিয়া মই সেই বুলি মই নম্বৰটো মানে সিয়ে দিছে লাষ্টৰ 9 না কি 6 টো মানে বুদলি গৈছে লাষ্টৰ 8 নম্বৰ ভুল হোৱাৰ কাৰণে তোমাৰ তাতে লাগিছে বেয়া নাপাবা চৰি দিয়া বেয়া পোৱা কথা নাই কিন্তু আপনি যিখিনি কথা কৈছে অলপ বেয়া লাগছে ধৰক মানে সেনেকুৱাতো আমি শিকলে কৰিবৰ কাৰণে আমি দোকান এখন দি বহি থাকা নাই সেইটো আৰু কোনটো মোৰতো ভুল হৈছে মই তোমাক কৈছো বাৰু বেয়া চেয়া নাপাবা আৰু লগৰ বুলি ভাবা আৰু ঠিক আছে দিয়ক হেল্ল' মই দিয়া মানে হিচিকেশ প্ৰেংক কল কৰিছিলো এনে বেয়া পাইছা নেকি মোকো প্ৰেম মই কিবা হেৰি নেকি না মোক প্ৰেংক কল কৰিছে মই একটকটো নহয় এই আকৌ নহয় তুমি আমাৰ ৰঙিয়াৰে গৌৰৱ হা বেয়া চেয়া নাপাতে অলপ জ্বলালো মানে আমি নাম জনা বাকী ক'ত আছ তুমি মানুহটো এই ঘৰত নাই পথাৰত আছো মানে লাইন চাইন নাই ঘৰত কিবা হেৰি ইউটিউবত ভিডিঅ' বনাইছ নে নাই ইউটিউবতে দিম ৰ'বা ইউটিউবত দিবা নেকি নতুনকে এটা ইউটিউব খুলিছো এই আকৌ নাই আমাৰ লগৰ ছোৱালী বুলি ডাঙৰ নহলেও তুমি এটা চেলিব্ৰিটি তোমাৰ চেলিব্ৰিটি কাপোৰ নিবা ডাঙৰে আছো চেলিব্ৰিটি কৰি আছো আৰু কিবা এটা আহিবা তুমি বহুত দিন লগো পোৱা নাই মাজতে লগ পাইছিলো যাম দিয়া আমাৰ ঘৰ দেখি আহিবা ফুৰিবা নিশ্চয় যাম দেখা পালে গেলি সোমাম দিয়া মোৰ অডিয়েঞ্চ কিবা এটা কৈ দিয়া অডিয়েঞ্চক কি ক'ম আৰু হেৰি বাকী শিকিছে বহুত ভাল ভিডিঅ' বনাই থাকে পেংকল চেংকল চাই থাকো আজি মোকো কৰিলে কিন্তু মই মানে সেই ইমান ডাঙৰ একো হেৰি নহয় ফেক্টৰ নহয় মোৰ ভিডিঅ' তথাপিও আৰু ভাল লাগছে আপোনালোকে যদি ভিডিঅ'টো এইখিনি দেখিলে চাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব খিনি গোটেইখিনি কৰি দিব আৰু বাকি আৰু কৰি যাও আৰু নাকি ঠিক আছে গাইজ সকলোৱে অৰবিটৰ এটা চেনেল আছে অৰবিট ভ্লগ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো প্ৰেংক বুলি গম পাইছিলা নেকি প্ৰেংক বুলি গম পোৱা নাই মই বোলো কোন মানুহ আপিৰ কথা কৈ কিবা মই কি হৈছে মানে পাগলা হৈ গৈছে তো দিয়া মোৰ আৰু ভয়ো লাগছে নে পবালেও দিছে নেকি কিবা আৰু মই সেনেকুৱা এটা মোৰ সন্দেহ হ'ব বাৰু নাই মই মানে এইটো কি মানে এনেকুৱা বহুতে কৰে জানো মানে কৰে বহুতে কৰে এনেকুৱা মানে কাপোৰ দোকান খুলিব নম্বৰ লৈ পেলাই বহুতে এনেকুৱা কৰে কিন্তু মই মানে দেখছো মানে বহুতে এনেকুৱা কৰে মানে সেই হিচাপত এটা মেছেজ দিবা গেলি ভিডিঅ'টো বনালো আৰু যাতে কোনো এটা এইগিলা নকৰে এটা বেয়া কাম মানে এটা বদনাম হয় না তো দিয়া হ'ব দিয়া তো দিয়া তো গাইছ মানে বহুত টাইম হ'ল ভিডিঅ'টো মানে প্ৰেংক কল কৰিলোঁ ভাল লাগিল মানে আমি ইমান নাজানো মানে অলপ সৰু সুৰা ব্লগাৰ না তো সেইকাৰণে আমাৰ ধিতিমান মানে অৰবিট চৰি আমাৰ অৰবিট মানে কেমেৰা অন হৈছে না
মানে ওচৰি আমাৰ লগৰ চলি কেমেৰা কৰিছে মানে অৰ্পিত আৰু আমাৰ ৰঙিয়াৰে ল'ৰা তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু বাই বাই আৰু নেক্সট দেওবাৰে লগ পাম তো বাই বাই জয় আই অসম।